নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি চেপ্টাৰ 4 শেষ কৰিলোঁ। তাৰ ৰিলেটেড কুৱেশ্যনছবিলাক কৰিলোঁ। কিবা যদি তোমালোকৰ ডাউট আছে তোমালোকে সেইখিনি সুধিব পাৰা। তোমালোকৰ যদি ইয়াৰ ৰিলেটেড কিবা কুৱেশ্যনছ থাকে সেইখিনি তোমালোকে কমেণ্ট বক্সত ডিটেইলকৈ লিখি দিবা। আমাৰ ইয়াতে ক্লাছ নোটছ বুলি ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। সেই লিংকটোত গ'লে তুমি সেই তাৰ এনচাৰখিনি আমি তাত আপলোড কৰি দিম। ঠিক আছে, গতিকে আমি ষ্টাৰ্ট কৰিছোঁ আৰু পঢ়িম কি ত্ৰিভুজ ট্ৰাইংগল। এতিয়া চোৱা সদৃশ চিত্ৰ। সদৃশ চিত্ৰৰ কথাটো কি তোমালোকে দেখিছা ইয়াত কি আছে, ইয়াত এখন ফটো আছে। অ'কে, এই ফটোখনৰ যদি মই ছেম, ঠিক আছে, ছেম যদি কপি এটা মই আৰু এটা বনাই দিওঁ, ঠিক আছে, ইয়াত চোৱা একজেক্টলি একেটা কপিয়ে হয়নে? আৰু ইয়াত যদি চোৱা ইয়াত কি, ইয়াত এই কোণটো সমান, এই কোণবিলাক সমান, এই কোণবিলাক সমান হয়নে? তেনেকৈ মানুহটোৰ এইটো পজিশ্যন এইখিনি জেগাত একে জেগাত আছে, ঠিকে আছেনে? আৰু বাহুবিলাকো সম্পূৰ্ণ সমান হয়নে? তো এনেকুৱা বুলি কি বুলি কয় সৰ্বাংগ সম চিত্ৰ। সৰ্ব অংগ সম মানে প্ৰত্যেকটো অংগ কি, প্ৰত্যেকটো অনুৰূপ অংগ কি সমান হ'ব মানে। ঠিক আছে, এতিয়া চোৱা এইটো কি আছে, এইটো আৰু এইটো সদৃশো হয় সৰ্বাংগ সমো হয়। ঠিক আছেনে? এতিয়া চাবা দেই, যদি মই আৰু এটা কপি লৈছোঁ আৰু এই কপিটো লাহেকৈ কি কৰিলোঁ, ছাপ'জ ডাঙৰ কৰি দিলোঁ, আৰু ভালকৈ যদি চোৱা ডাঙৰ কৰোঁতে কি হৈছে সমানভাৱে ডাঙৰ হৈছে চবফালে। ঠিক আছেনে? এতিয়া চোৱাচোন, এতিয়া এই যিটো চেহেৰাটো, এই চেহেৰাটো যিটো ৰেচিঅ'ত ডাঙৰ হ'ল তেনেকৈ এই বক্সটো ছেইম ৰেচিঅ'তে ডাঙৰ হৈছে। ঠিকে আছেনে? ধৰিব পাৰিছোঁনে? ঠিক তেনেকৈ এই মাজৰ যিখন বগাখন সেইখনো ছেইম ৰেচিঅ'তে ডাঙৰ হৈছে। ঠিক আছে, সমান অনুপাতত ডাঙৰ হৈছে। এতিয়া যদি আৰু এটা মই ইয়াৰ পৰা ছাপ'জ আৰু এটা কপি বনালোঁ, ঠিক আছে, এতিয়া এই কপিটো ছাপ'জ একদম সমানভাৱে সৰু কৰি পেলালোঁ। ঠিক আছে, সমানভাৱে সৰু কৰি পেলালোঁ। এতিয়া ভালকৈ যদি চোৱা এই গোটেইবিলাকে কি, এই গোটেইবিলাকে হৈছে সদৃশ চিত্ৰ। ঠিক মানে কি, যেতিয়া সমান হ'ব, যেতিয়া বাহুবিলাক সমান হ'ব, এই বাহুটো তেনেকৈ এইটো বাহু এইটো বাহু, এইটো বাহু এইটো বাহু, এইটো বাহু এইটো বাহু, এইবিলাক কি সমান অনুপাতত আছে মানে। ঠিকে আছেনে? ধৰিব পাৰিছোঁ? আৰু কি ইয়াৰ যিবিলাক অনুৰূপ কোণবিলাক, এইটো কোণ সমান, এইটো কোণ তেনেকৈ এইটো কোণ, ঠিক আছে, এইটো কোণ মানে এই কোণটো আৰু এই কোণটো এই দুটা কোণ সমান। ঠিক আছে, মানে অনুৰূপ কোণবিলাক কি হৈ আছে সমান হৈ আছে। সেইবিলাকক আমি কি বুলি কওঁ সদৃশ চিত্ৰ বুলি কওঁ। ঠিক আছে, এতিয়া আৰু এটা উদাহৰণ চাবা দেই। ছাপ'জ এইটো, এতিয়া চোৱা এইটো বৰ্গ, এইটো বৰ্গ, এইটো বৰ্গ, এই গোটেইবিলাক কি, এইবিলাক কি সদৃশ। ঠিক আছে, তেনেকৈ চোৱা এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, এইবিলাক মাজত ইয়াত বৃত্ত কিছুমান আছে। ঠিক আছে, তো এইবিলাক কি গোটেইবিলাকে সদৃশ মানে। ঠিকে আছেনে? এতিয়া চোৱা হা, তোমাৰ যদি মই এটা যদি মই বৃত্ত আঁকোঁ, ঠিক আছে, এই বৃত্তটোৰ ছাপ'জ এডাল ব্যাসাৰ্ধ, এইটো এটা বৃত্ত আঁকিলোঁ, জাষ্ট ৰেণ্ডম আঁকিছোঁ আৰু। ঠিক আছে, আৰু এটা বৃত্ত আঁকিলোঁ, আৰু এহেঁতৰ যদি ব্যাসাৰ্ধ দুডাল সমান হয়, যদি সমান ব্যাসাৰ্ধ হয় তেতিয়াহ'লে সমান এৰিয়া কভাৰ কৰিব, সমান কালি মানে কভাৰ কৰিব, নহয় জানো? ঠিক আছে, সমান ঠাই কভাৰ কৰিব, তাৰমানে সিহঁতৰ কালি সমান হ'ব। গতিকে এইবিলাকক কি বুলি কয়, এইবিলাকক কয় সৰ্বসম বা সৰ্বাংগসম। লগতে এহেঁতি কি হ'ব, এহেঁতি সদৃশো হ'ব মানে। ঠিকে আছেনে? ধৰিব পাৰিছোঁ এইবিলাক সদৃশ। তাৰপিছত পিছৰটোলৈ চোৱা। এতিয়া চোৱা, এতিয়া আমি জানো এই ৰীল তোমালোকে চোৱা নহয়, ছাপ'জ এইটো আমি ৰীল বনাইছিলোঁ বহুত দিনতে। ঠিক, এতিয়া এই ৰীল চিলবিলাকত চোৱা, এই ৰীলৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টো ইউটিউবৰ যিটো আমি ভিডিঅ' চাওঁ, ঠিক, তো এই ভিডিঅ'ৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টোৰ লগত একেই হয়, খালি কি বেকাকৈ আছে। চোৱা এইটো কি, ইয়াৰ চাইজটো কিমান 1080 1920, মানে 1080 পিক্সেল বাই 1920 পিক্সেল, আৰু এইটো কিমান হ'ব 1920 বাই 1080 পিক্সেল। তো আল্টিমেটলি আমাৰ যিটো এইটো ভিডিঅ' চোৱা, ইয়াক মই কপি কৰিলোঁ হা, ইয়াৰ মই কপি এটা ল'লোঁ। অ'কে, এই কপিটো মই কি কৰিম, এই কপিটো মই ৰোটেট কৰি দিম তোমাৰ 90 ডিগ্ৰী। ঠিক আছে, এতিয়া চোৱা এই দুটাই কি, এই চাইজ দুটাই কি মানে। ঠিক আছে, মানে এনেকৈ ভাবা যে এই ভিডিঅ'টোৰ ৰেচিঅ'টো কিমান, এইটো হৈছে 9:16। ঠিক, ইয়াকে যদি মই ঘূৰাই দিওঁ এইটোৱে হৈ যায় 16:9 ৰেচিঅ', মানে এইটো ভিডিঅ'। ঠিকে আছেনে? ধৰিব পাৰিছোঁ, মানে ভিডিঅ' ৰেচিঅ'বিলাকো এনেকুৱা থাকে, সদৃশ থাকে মানে। ঠিক আছে বাৰু, নেক্সট এতিয়া চোৱা, ছাপ'জ এইটো এটা লাইট আৰু এইখন এখন ধৰা কাৰ্ডবৰ্ড। অ'কে, এই কাৰ্ডবৰ্ডখনত যদি লাইট পৰে, পোহৰ যেতিয়া পৰিব তেতিয়াহ'লে সেই পোহৰটোৱে কি কৰিব, এটা ছাঁ বনাব, নহয় জানো?
এই যিখন কাৰ্ডবৰ্ড আৰু ই যিটো ছাঁ বনাব, তো এই শ্বেপ দুটা যদি চোৱা, এই শ্বেপ দুটাও কি হ'ব সদৃশ হ'ব চিমিলাৰ। ঠিক আছে, এতিয়া নেক্সট সদৃশতাৰ চৰ্ত। মানে ইমানখিনি চাই পেলাই আমি কি বুজিলোঁ যে সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব। ঠিক আছে, এইটো এটা বহুভুজ, এইটো এটা বহুভুজ, ইয়াৰো বাহু সংখ্যা সমান, ইয়াৰো বাহু সংখ্যা সমান। কেতিয়া সদৃশ হ'ব? যেতিয়া সিহঁতৰ অনুৰূপ কোণবোৰ সমান। সিহঁতৰ কি হ'ব লাগিব? অনুৰূপ কোণবোৰ সমান হ'ব। এতিয়া চোৱা, ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ সমান হয় জানো? নহয়। গতিকে কি এহেঁত দুটা সদৃশ নহয় মানে। ঠিকে আছেনে? আৰু নেক্সটটো কি বুলি কৈছে? সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। এতিয়া চোৱা দেই, ছাপ'জ মই এই বাহুটোৰ কথা কৈছোঁ হা, এইটো এক্স, ছাপ'জ এইটো এক্স, এইটো এক্স, এইটো এক্স যেনিবা। ইয়াতো কি হ'ব? ইয়াতো এইটো এক্স, এইটো এক্স, এইটো এক্স, এইটো এক্স। এতিয়া যদি তুমি কি হ'ব? এইটো এ বি, এইটো চি, এইটো ডি, তাৰপিছত ধৰা এইটো ই, এইটো এফ, এইটো জি আৰু এইটো এইচ যেনিবা। এতিয়া তুমি এ বি বাই যদি তুমি ই এফ লোৱা, ঠিক আছে, তুমি কি পাবা? এক্স বাই এক্স পাবা, তাৰমানে 1। ঠিক তেনেকৈ তুমি যদি বি চি বাই এফ জি লোৱা, এইটো আৰু এইটো, ঠিক কিমান পাবা? এক্স বাই এক্স ইকুৱেল টু 1 পাবা। তাৰমানে কি ইয়াৰ বাহুবিলাক কি অনুৰূপ বাহুবিলাক কি সমানুপাতত আছে। ঠিক আছে, মানে একেই অনুপাতত আছে। কিন্তু ইয়াত প্ৰব্লেমটো কি? ইয়াত সমস্যাটো হৈছে যে ইহঁতৰ অনুৰূপ কোণবিলাক সমান নহয়। গতিকে এইটো আৰু এইটো সদৃশ নহয় মানে। ঠিকে আছেনে? ঠিক তেনেকৈ ইয়াতো কি? ইয়াতো তুমি একে পাবা। এইটো বাহু আৰু এইটো বাহু অনুপাত কি হ'ব? এক্স বাই এক্স। এইটো ছাপ'জ 2x, অ'কে, এইটো এক্স, এইটো 2x আৰু এইটো এক্স। ঠিক আছে, গতিকে তুমি ছাপ'জ এইটো পি লোৱা, এইটো কিউ লোৱা, এইটো আৰ লোৱা আৰু এছ লোৱা। এতিয়া চোৱা, তুমি এইটো বাহু আৰু এইটো বাহুৰ যদি অনুপাত লোৱা, এক্স বাই এক্স 1 হ'ব। তেনেকৈ এইটো বাহু আৰু এইটো বাহুৰ যদি অনুপাত লোৱা, কিমান হ'ব? ওপৰত থাকিব এক্স, তলত থাকিব 2x, আল্টিমেটলি কিমান? 1/2। তো অনুপাতটো কি হ'ল? নিমিলিল। গতিকে এইবিলাক কি? এইবিলাক সদৃশ নহয় মানে। এতিয়া চোৱা, কুৱেশ্যনটো হ'ল যে ইয়াৰ সদৃশ এটা মই কেনেকৈ পাম? ঠিক আছে, তো মই কি কৰিলোঁ? এইটো কপি কৰিলোঁ। ঠিক আছে, এই বক্সটো কপি কৰিলোঁ আৰু ইয়াৰ তোমাৰ কালাৰটো চেঞ্জ কৰি দিছোঁ হা, বুজাবৰ কাৰণে। ছাপ'জ মই গ্ৰীণ কালাৰ দি দিলোঁ, অ'কে। এতিয়া ইয়াৰ যদি শ্বেপটো মই এই যিটো বৰ্গ আছে, এই বৰ্গটোৰ শ্বেপটো যদি সমানভাৱে যদি মই বঢ়াই দিওঁ, তেতিয়াহ'লে এই বৰ্গ দুটা কি হ'ব? সদৃশ হ'ব। ঠিক তেনেকৈ যদি মই সৰু কৰি দিওঁ, এই বৰ্গ দুটা কি হ'ব? সদৃশ হ'ব। ঠিকে আছেনে? তাৰমানে কি যে বৰ্গবিলাক যিকোনো বৰ্গ কি হ'ব? সদৃশ হ'ব। ঠিক আছেনে? তেনেকৈ এইটো এটা সামন্তৰিকো হয় আৰু ৰম্বাসো হয়, ইয়াৰ চব ছাইড সমান। ঠিক আছে, এই ৰম্বাসটো মই কি কৰোঁ? ছাপ'জ মই কপি কৰোঁ, অ'কে। কপি কৰি পেলাই ইয়াক যদি মই সমানভাৱে বঢ়াই দিওঁ বা কমাই দিওঁ, তেতিয়াহ'লে এই দুটা ৰম্বাস কি হ'ব? এই দুটা ৰম্বাসো সদৃশ হ'ব মানে। ঠিকে আছেনে? তেনেকৈ এইটো এটা কি আছিলে? আয়ত আছিলে ন? তো এই আয়তটো যদি মই কি কৰোঁ? একেই এই আয়তটোকো যদি মই কপি কৰোঁ আৰু ইয়াকো যদি সমানভাৱে মই কমাই বা বঢ়াই যদি দিওঁ, তেতিয়াহ'লে কি হ'ব? এহেঁত দুটাও সদৃশ হ'ব। কিন্তু এহেঁতি নিজৰ মাজত এটাও আনটোৰ লগত সদৃশ নহয় মানে। ঠিকে আছেনে? ধৰিব পাৰিছোঁ? তো এইখিনি আছিলে সদৃশতাৰ চৰ্ত। আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি অনুশীলনী 6.1 পঢ়িম আৰু তাৰপিছত ত্ৰিভুজৰ সদৃশতাৰ মানে কথাবিলাক পঢ়িম। ঠিকে আছেনে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং। যদি বুজি পাইছা কমেণ্ট বক্সত জনাবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ষ্টে কিউৰিয়াছ, কিপ লাৰ্ণিং।